হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে যিহেতু তোমালোকৰ মেট্ৰিকৰ পৰীক্ষা সমাপ্ত হৈছে, এতিয়া তোমালোকে ৰিজাল্টৰ কাৰণে এক্সাইটেড হৈ থাকিবা যে কেতিয়া ৰিজাল্ট দিব। এতিয়া কথাটো হ'ল যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কোনটো নিয়মত হ'ব, আচল নিয়ম কোনটো হ'ব, কাৰণ এফালে দেখোন মেট্ৰিকত এইবাৰ বহুত নতুন নতুন নিয়ম বনাইছে। প্ৰথমটো হ'ল যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব, আৰু এফালে দেখোন প্ৰতিখন প্ৰশ্ন কাকতৰ ওপৰত লিখা আছিল যে 90ৰ ভিতৰত 27 পালেই পাছ। তো ছাত্ৰ ছাত্ৰীসকলে কনফিউজ হৈ গৈছে আৰু মোক সুধি আছে যে কোনটো আচল নিয়ম হ'ব। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা, আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথম নিয়মটো আছিল যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব। যদি এইটো নিয়মত ৰিজাল্ট বনোৱা হয় তেন্তে 50% ষ্টুডেণ্টছে ফেইল কৰিব লাগিব। মেট্ৰিক পৰীক্ষা দি অহাৰ পিছত যেতিয়া ছাত্ৰ ছাত্ৰীক সুধিছিলো তেতিয়া বহুতেই কৈছে যে কিছুমানৰ MCQ বেয়া হৈছে, কিছুমানৰ থিয়ৰী বেয়া হৈছে। আচলতে যদি MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব তেন্তে এইবাৰ দেখোন লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে চাব পাৰিছা যে এনেকুৱা ধৰণৰ প্ৰত্যেকখন প্ৰশ্ন কাকতৰ ওপৰত লিখা আছিল যে 90ৰ ভিতৰত 27 পালে পাছ। তো এফালে দেখোন প্ৰশ্ন কাকতখনত আকৌ নিয়মটো চেঞ্জ হ'ল। তো সেইকাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু কনফিউজ হৈ গৈছে যে আচল নিয়মটো কোনটো হ'ব, কোনটো নিয়মত ৰিজাল্টখিনি বনোৱা হ'ব। যিহেতু প্ৰশ্ন কাকতখনত ডিৰেক্টলি উল্লেখ আছে যে 90ৰ ভিতৰত 27 পালে পাছ, আৰু প্ৰশ্ন কাকতখন টোটেল 90 মাৰ্কছৰ হয়। তো 90 মাৰ্কছৰ ভিতৰত 45 হয় MCQ আৰু 45 হয় থিয়ৰী। তো MCQ আৰু থিয়ৰী দুইটা মিলি পেলাই 27 পালেই পাছ। কুৱেশ্যন পেপাৰত আকৌ MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব এনেকুৱা ধৰণৰ কোনো নিয়ম উল্লেখ নাই। তো কুৱেশ্যন পেপাৰৰ মতে 90ৰ ভিতৰত 27 পালেই পাছ। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াত মই যি দুটা নিয়ম উল্লেখ কৰিছো সেই দুটা নিয়ম মতে কিন্তু ৰিজাল্ট বনোৱা নহয়। তো এতিয়া ভালা তোমালোকক আচল নিয়মটো জনাই দিওঁ যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কোনটো নিয়মত বনোৱা হ'ব আৰু সঠিক নিয়ম কোনটো হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথম যোনটো নিয়ম আছিলে যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব, তো সেই নিয়ম মতে কিন্তু এইবাৰৰ মেট্ৰিক ৰিজাল্ট বনোৱা নহয়। কাৰণ তোমালোকে এটা কথা জানানে যে প্ৰত্যেকখন ছাবজেক্টত ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়া হয়। ধৰি লোৱা যে কোনোবাই এটা বা দুটা ছাবজেক্টত অলপ মাৰ্কছৰ কাৰণে ফেইল কৰিব, তো সেই গৰাকী ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিয়া হ'ব। আৰু গ্ৰেছ মাৰ্কছখিনি MCQ নহয় থিয়ৰীত দিয়া হয়। যদি কোনোবাই থিয়ৰীত অলপ মাৰ্কছৰ কাৰণে ফেইল কৰিব, সেইজন ছাত্ৰ বা ছাত্ৰীক গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিয়া হ'ব। কিন্তু MCQত ফেইল কৰিলে কিন্তু ফেইল বুলি গৃহীত হ'ব, গ্ৰেছ মাৰ্কছ দিয়া নহয়। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথম নিয়মটো গ'ল। নিশ্চয় তোমালোকে গম পাইছা যে প্ৰথম নিয়ম মতে কিন্তু এইবাৰৰ মেট্ৰিকৰ ৰিজাল্ট বনোৱা নহয়। এতিয়া বলা প্ৰশ্ন কাকতৰ মতে আহিছো। প্ৰত্যেকখন প্ৰশ্ন কাকতত যিহেতু উল্লেখ আছিল যে 90ৰ ভিতৰত 27 পালেই পাছ। একচুৱেলি কথাটো তেনেকুৱা ধৰণৰ নহয় যে 27 পালেই পাছ। কথাটো হ'ল যে প্ৰত্যেকখন ছাবজেক্টত জাষ্ট 30% পালেই পাছ, অৰ্থাৎ 600ৰ ভিতৰত 180 পালেই পাছ। কুৱেশ্যন পেপাৰত যিহেতু উল্লেখ আছিল যে 90ৰ ভিতৰত 27 পালেই পাছ, সেইটো সম্পূৰ্ণ সঁচা। কাৰণ 90 মাৰ্কছৰ এক্সাম আছিলে আৰু 90 মাৰ্কছৰ 30% হৈছে 27, আৰু তাৰপিছত 3% যোগ হ'ব প্ৰেক্টিকেল এক্সামৰ পৰা, টোটেল 30% হৈ গ'ল। তো ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে গম পাইছা যে মেট্ৰিকত জাষ্ট 30% পালেই পাছ। এইবিলাক MCQ, থিয়ৰী আৰু প্ৰশ্ন কাকতত কি উল্লেখ আছে সেইবিলাক লৈ পেলাই তোমালোকে চিন্তা কৰিব নালাগে।